আজি মই বাৰ্থডেৰ বিষয়ে কিছু এটা দুটামান কথা ক'ব বিচাৰিছোঁ। আমি ল'ৰা ছোৱালীবোৰৰ বাৰ্থডেৰ জৰিয়তে আমি ইহঁতৰ ডিমাণ্ড আমি বৃদ্ধি কৰাই আছোঁ নেকি? ল'ৰা ছোৱালীৰ বাৰ্থডে ওচৰ চাপি আহিলে ল'ৰা ছোৱালীয়ে আজিকালি এইবাৰ বাৰ্থডেত মই কি গিফ্ট পাম, ইহঁতি এই আশাত আজিকালি থকাৰ দৰে হৈছে। এইবাৰ কেনেধৰণৰ গিফ্ট পাম এনেকুৱা টাইপৰ। প্ৰথম বছৰত চকলেট পালোঁ, দ্বিতীয় বছৰত পুতলা পালোঁ, এনেকৈ তৃতীয় বছৰত তাতছে দামী পুতলা, চতুৰ্থ বছৰত চাইকেল, 5 বছৰৰ পৰা আকৌ তাতছে দামী চাইকেল। এনেধৰণে গৈ গৈ আপোনাৰ এটা পৰ্যায় পাবগৈ প্ৰায় 15 বছৰ মানলৈকে ল'ৰা ছোৱালীক এইবাৰ বাৰ্থডেত মোক আইফোন লাগিব, এনেধৰণৰ বছৰে বছৰে আমি ইহঁতৰ মানে এক্সপেক্টেশ্যনটো আমি বঢ়াই গৈ আছোঁ। ইহঁতি এনেকুৱা হৈছে এতিয়া বাৰ্থডে আহিলে মানে কিবা এটা ডিমাণ্ড কৰিব লগাৰ নিচিনাকৈ ইহঁতি এতিয়া মনত এটা ধাৰণা হৈ গৈছে, এইবাৰ মোক আমুকটো লাগিব, তামুকটো লাগিব। যদি ইহঁতৰ ডিমাণ্ডটো যদি পূৰাব নোৱাৰে তেতিয়া অভিমান আৰম্ভ কৰি দিব। এইবাৰ পাপাই এনেকুৱা নিদিলে, মায়ে নিদিলে, এনেকুৱা ধৰণৰ। আৰু আমি বাৰ্থডে বুলি ক'লে আমি বেলেগৰ বাৰ্থডেবোৰত ল'ৰা ছোৱালীক নি মেলি আমি হয়তো ইহঁতৰ ডিমাণ্ডৰ ওপৰত কিবা এটা বেয়া দিশলৈকে লৈ যোৱা যেন দেখিছোঁ। এইবাৰ মই আমুকৰ ঘৰত লৈ যাম, ইহঁতৰ বাৰ্থডেত কি গিফ্ট আহিছে, আৰু সিটো ঘৰত লৈ গৈছোঁ, তাত কেনেকুৱা ধৰণৰ গিফ্ট আহিছে। ইহঁতৰ এতিয়া এটা নেচাৰেই হৈ গৈছে, এতিয়া কোনে কি কেনেকুৱা গিফ্ট পাইছে তাৰ বিষয়ে ইহঁতি নজৰত থাকে। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ, যদি আপোনাৰ ল'ৰা ছোৱালীৰ বাৰ্থডে আহিছে তেতিয়াহ'লে আপুনি কাৰোবাক সহায় কৰিবলৈ শিকক। আৰু কোনোবাই যদি দুখীয়া মানুহ লগ পায়, ভিকাৰী মানুহ লগ পায়, ল'ৰা ছোৱালীৰ হাতেৰে কিবা খোৱা বোৱা বস্তু লৈ মেলি ইয়াৰ হাতেদি দিব দিয়ক। ভৱিষ্যতে এনেধৰণৰ সহায়ৰ হাত আগবঢ়োৱাটো আপুনি এটা পৰামৰ্শৰ জৰিয়তে দিব পাৰে।